লাগিছে আজি যে আমি উন্মোচন কৰিছোঁ ইয়াত মঞ্চত থকা ইয়াত প্ৰেক্ষাগৃহত থকা আপুনি মই আমি কাইলৈ পৰহিলৈ নাথাকিবও পাৰোঁ। আজিৰ পৰা 25 বছৰৰ পিছত যেতিয়া এই বিদ্যালয়খনে 125 বছৰ 50 বছৰৰ পিছত যেতিয়া 150 বছৰীয়া উদযাপন কৰিব তেতিয়া ইয়াত থকা আপুনি মই বহুত নাথাকিব পাৰোঁ। আমি মৰি ভূত হৈ যাম, আমাৰ হাড়ত দুবৰি গজিব, কিন্তু সেই সময়তো থাকি যাব পাৰে এই স্মৃতিগ্ৰন্থ। কাৰোবাৰ ঘৰত, কাৰোবাৰ লাইব্ৰেৰীত, কাৰোবাৰ ব্যক্তিগত লাইব্ৰেৰীত এই স্মৃতিগ্ৰন্থখন থাকি যাব পাৰে। আৰু আজিৰ পৰা 50 বছৰৰ পিছত, আজিৰ পৰা 25 বছৰৰ পিছত যদি এই অঞ্চলটোৰ সামগ্ৰিক আৰ্থসামাজিক বিকাশ শৈক্ষিক ক্ষেত্ৰখনক লৈ কোনোবাই যদি কিবা কাৰণত অধ্যয়ন কৰিব বিচাৰে, কোনোবাই গৱেষণা কৰিব বিচাৰে, কোনোবাই যদি জানিব বিচাৰে, অসমৰ ঐতিহাসিক বিদ্যালয়সমূহৰ ওপৰতো যদি কোনোবাই গৱেষণা কৰে বা অবিভক্ত নগাঁও জিলাৰ প্ৰাচীন বিদ্যালয়সমূহক লৈ যদি কোনোবাই কিবা এটা ৰিচাৰ্চ কৰিব বিচাৰে, তেতিয়াহ'লে এই বিদ্যালয়খনৰ সন্দৰ্ভত জানিবৰ কাৰণে আপুনি মই নাথাকিলেও এইখন কিন্তু থাকি যাব। আজি শতবাৰ্ষিকীত ওলোৱা এই কিতাপখন সেইকাৰণে মই ভাবোঁ এখন মাত্ৰ কেইটামান পৃষ্ঠাৰ গ্ৰন্থ নহয়, এইখন এখন দলিল, এইখন এখন বুৰঞ্জী। ইয়াত এতিয়াৰ সমাজখনক ইয়াত ধৰি ৰাখিছে কি কবিতা, কি প্ৰবন্ধ, কি গল্প, কি আন লেখা, এইবিলাকেই এতিয়াৰ সমসাময়িক সমাজখনৰ ইয়াত প্ৰতিফলন ঘটাইছে। সাহিত্য হৈছে সমাজৰ দাপোন। গতিকে মই ভাবোঁ এতিয়াৰ সমাজখনক ধৰি ৰাখিবৰ কাৰণে লুইতৰ পাৰে পাৰে সফল হৈছে। ইয়াত লেখা প্ৰত্যেকগৰাকী লেখক লেখিকালৈ মই অন্তৰৰ পৰা শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। আৰু আপোনালোক সকলোৱে এই স্মৃতিগ্ৰন্থখন পঢ়িব, আদৰি ল'ব, তেতিয়া মই ভাবোঁ ইয়াৰ লগত জড়িত হোৱা প্ৰত্যেকগৰাকী কৰ্মকৰ্তা বা যিসকল সম্পাদক, উপদেষ্টা, তেওঁলোকৰ কষ্টৰ সাৰ্থকতা হ'ব যদিহে আপোনালোকে কিতাপখন স্মৃতিগ্ৰন্থ হিচাপে নলৈ এখন মহৎ গ্ৰন্থ বুলি লয়, এখন দলিল বুলি লয়, এখন বুৰঞ্জী বুলি সংগ্ৰহ কৰে, সংৰক্ষিত কৰে আৰু নিজেও পঢ়ে, আনকো পঢ়ুৱায়। সেয়া